প্ৰসংগ মেট্ৰিক পৰীক্ষাত ভুৱা এডমিট ভুৱা ৰেজিষ্ট্ৰেশ্যন চেঙাৰ ডিলিজেণ্ট একাডেমীৰ ভয়ংকৰ কেলেংকাৰী ভুৱা এডমিট ভুৱা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লৈ মেট্ৰিক পৰীক্ষাত বহিছিল ছাত্ৰ ছাত্ৰী প্ৰতিদিন টাইমৰ বাতৰিৰ পাছতেই তৎপৰ CM ভিজিলেন্স তাৰাবাৰী আৰক্ষীক তদন্তৰ নিৰ্দেশ CM ভিজিলেন্সৰ তাৰাবাৰী আৰক্ষী থানাত সোধা পোছা বিতৰ্কিত ব্যক্তিগত শিক্ষানুষ্ঠান ডিলিজেণ্ট একাডেমীৰ স্বত্বাধিকাৰী আব্দুৰ ৰৌফ আহমেদ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক মোক আজি তাৰাবাৰী আৰক্ষী থানাৰ পৰা মোক ফোন কৰিছিলে তাৰপিছত মই সেই উদ্দেশ্য মই আহিছিলো আমাৰ যে ল'ৰা ছোৱালীৰ যে এটা বছৰ নষ্ট হৈ গ'ল গতিকে আমি বিচাৰো যে ছোৱালীটোৰ যদি ৰিজাল্টটো আহে আৰু যি ফেক ডিটেইলছত যিজন মানুহে এই কামটো কৰিছে আব্দুৰ ৰৌফ আহমেদে সেইটোৰ যাতে উচিত তদন্তটো কৰে আনহাতে মুখ খুলিছে ভুৱা এডমিট আৰু ৰেজিষ্ট্ৰেশ্যনেৰে ছাত্ৰ ছাত্ৰীক পৰীক্ষাত বহোৱা ডিলিজেণ্ট একাডেমীৰ স্বত্বাধিকাৰী এইগৰাকী আব্দুৰ ৰৌফ আহমেদে দশম শ্ৰেণীত অধ্যয়নৰ বাবেহে ডিলিজেণ্ট একাডেমীত নামভৰ্তি কৰিছিল ডিলিজেণ্ট একাডেমীত পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল বুলিও মন্তব্য আব্দুৰ ৰৌফৰ এই ল'ৰা ছোৱালীখিনি আমাৰ তাত দশম শ্ৰেণীত মাত্ৰ অধ্যয়ন কৰাৰ কাৰণেহে নামভৰ্তি কৰিছিলে যে তেওঁলোক প্ৰত্যেকজনে নৱম শ্ৰেণীতো বেলেগ বেলেগ স্কুলত পঢ়ি আহিছে সেই নৱম শ্ৰেণীত পঢ়া সময়তে তেওঁলোকৰ এপ্ৰিল মে জুন মাহতে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে গতিকে সেই ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ যিটো ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ পাৰ্টিকুলাৰ য'ত 9ৰ এডমিশ্যন আছিল তাতেই হ'ব লাগিছিলে ড্ৰপ আউট ষ্টুডেণ্টৰ এডমিট লৈ তেওঁলোকে পৰীক্ষা দিছিল আৰু তেওঁলোকৰ ফৰ্ম ফিল আপৰ সময়ত কিছু বিসংগতি হোৱাৰ কাৰণে সেই ল'ৰা ছোৱালীখিনিৰ পৰীক্ষাত বহাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰীক্ষা কেন্দ্ৰটোৰ নিয়ন্ত্ৰক ধৰ্মেন্দ্ৰ ঠাকুৰীয়াইহে পৰীক্ষাত বহুৱাইছিল ছাত্ৰ ছাত্ৰীসকলক কিয় বন্ধ হৈ থকা চেঙা ছোৱালী হাইস্কুলৰ নামত পৰীক্ষাৰ পঞ্জীয়ন কৰোৱা হৈছিল এইসকল ছাত্ৰ ছাত্ৰীক স্পষ্টীকৰণ আব্দুৰ ৰৌফ আহমেদৰ চেঙা উচ্চতৰ মাধ্যমিক যিটো আমাৰ পৰীক্ষা কেন্দ্ৰ আছে তাৰে অধ্যক্ষৰ নিৰ্দেশ মৰ্মে সেই ছাত্ৰ ছাত্ৰীসকলক লগত লৈ মই একাডেমীৰ ফালৰ পৰা উপস্থিত হৈছিলোঁ সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত তাৰে পৰিচালনা সমিতিৰ মানুহ আৰু আমাৰ চেঙা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ইনচাৰ্জে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নথি পত্ৰসমূহ চালি জাৰি চাই তেওঁলোকক পৰীক্ষাত বহাৰ কাৰণে অনুমতি প্ৰদান কৰিছিল এই বিতৰ্কত নাম সাঙুৰ খোৱা শিক্ষা বিষয়া লৱ কুমাৰ ঠাকুৰীয়া জড়িত নহয় বুলিও স্পষ্টীকৰণ আব্দুৰ ৰৌফৰ কাউন্সিলৰ ডিভিজন 2ৰ বিষয়া সন্মানীয় লৱ কুমাৰ ঠাকুৰীয়া ছাৰৰ নাম উল্লেখ কৰি যি অভিযোগ উত্থাপন কৰা হ'ল সেয়া সম্পূৰ্ণ মিছা এই সম্পূৰ্ণ ঘটনা সন্দৰ্ভত তেখেতৰ লগত কোনো ধৰণৰ কথা বতৰা হোৱা নাই ছাত্ৰৰ নামত ছাত্ৰী আৰু ছাত্ৰীৰ নামত ছাত্ৰই মেট্ৰিক পৰীক্ষাত বহাটো সৰু ভুল 9গৰাকী ছাত্ৰ ছাত্ৰীৰ এটা বছৰ নষ্ট কৰি শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলা এইগৰাকী আব্দুৰ ৰৌফ আহমেদৰ যুক্তি শুনকচোন বিষয়টো ধৰক কিছু বিসংগতি আছিলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত হয়তো কোনো ছাত্ৰৰ ফটোৰ ঠাইত কোনো ল'ৰাৰ ফটোত আহিব পাৰে কিন্তু সেইটো মাইনৰ এটা কাৰেকশ্যন আছিলে আৰু সেইটো ধৰক তাৰে চেণ্টাৰ চালি জাৰি চায়ে সেইখিনি তেওঁলোকে এলাউ কৰিছে মই ভাবোঁ তেওঁলোকৰ এটা বছৰ লষ্ট হৈছে বাকী তেওঁলোকৰ জীৱনৰ একো ধ্বংস হোৱা নাই মই বুলি ভাবোঁ এইকাৰণে যে আমাৰ এইবাৰ অসমৰ যিটো ফলাফল যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ফেইলো কৰিছে এতিয়া প্ৰশ্ন হ'ল ভুৱা এডমিট ভুৱা ৰেজিষ্ট্ৰেশ্যনেৰে ছাত্ৰ ছাত্ৰীক কেনেকৈ মেট্ৰিক পৰীক্ষাত বঢ়োৱালে পৰীক্ষা কেন্দ্ৰটোৰ পৰীক্ষা নিয়ন্ত্ৰক ধৰ্মেন্দ্ৰ ঠাকুৰীয়াই কিয় এইসমূহ বিসংগতিত গুৰুত্ব নিদিলে পৰীক্ষা কেন্দ্ৰটোৰ নিৰীক্ষক জোনালী পাটোৱাৰীয়ে কাৰ নিৰ্দেশত আৰু কাৰ স্বাৰ্থত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই পৰীক্ষাত বহিবলৈ দিছিল ছাত্ৰ ছাত্ৰীক তদন্ত হ'বনে এইসকলৰ বিৰুদ্ধে বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম